হয়, আপোনালোকে নিশ্চয় ভাবিছে যে আমাৰ গাঁওখনত আজি ইমানৰ মানুহৰ ঘনত্ব কিয় বাঢ়িছে বা আৰু ইমান মানুহ বাঢ়িয়ে আছে, সংখ্যা বাঢ়ি আছে আৰু সময়ে সময়ে সংখ্যা বাঢ়িয়ে আছে যে মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। ত' ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকক সকলোকে স্বাগতম জনাই মই আজি আপোনালোকক চৰক পূজাৰ অলপ কিছু দৃশ্য দেখাম। আহকচোন বাৰু, এয়া দেখিব পাইছে মোৰ সন্যাসী বন্ধুসকল আৰু বন্ধুসকলৰ মুখত আজি বহুত ধুনীয়া ধুনীয়া হাঁহি ওলাইছে, কাৰণ আজি আছে চৰক মেলা। আৰু আপোনালোকে গমে পায় চৈত্ৰ মাহৰ শেষৰ দিনত আজি চৰক মেলা উদযাপন কৰা হয়। তাৰো কিছু ইতিহাস আছে। তাৰ বাবে মই এই দেখিব পাইছোঁ মোৰ এজন সন্যাসী বন্ধুক লগ পালোঁ। তো তেখেতৰ আজি বহুত ভাল লাগিছে। আৰু ইফালে দেখি পাইছে সন্যাসী ভাই নিজৰ কামত ব্যস্ত, মইনো তাত কি ডিষ্টাৰ্ব কৰিম, সেইকাৰণে মই অলপ ভিডিঅ'টো লোকেশ্যন দেখাই আছোঁ যে আগবেলাৰ মুহূৰ্তটো কেনেকুৱা হয় আৰু পিছবেলা মুহূৰ্তটো কেনেকুৱা হয়। তো আহকচোন বাৰু গম পাওঁ। আৰু আপোনালোকে গম পায় যে মোৰ ইউটিউব চেনেলত আপোনালোকে মোৰ ভিডিঅ'বিলাক ভালেই পায়। আহকচোন বাৰু শুনি লওঁ। আৰু এয়া দেখিব পাইছে সন্যাসী আহি গ'ল, সন্যাসীসকল আহিছে আৰু দেখিব পাইছে ইমান ধুনীয়াকৈ মানুহক এতিয়া ঘনত্ব লাহে লাহে বাঢ়ি আছে। আৰু পূজাও মানে আপোনালোকক কাষ চাপি আছে পূজা, চৰক পূজা উঠাবলৈ। আৰু এনেকৈ দেখি পাইছোঁ সকলো পূজা হোৱাৰ পিছত এয়া দেখিছোঁ চৰক গছ, মানে যি গছ আছে ভোলানাথৰ, সেই গছৰ আজি অলপ খন্তেক পিছতে উঠোৱা হ'ব আৰু তাতে বৰশী মেলা লগোৱা হ'ব, মানে বৰশী মানুহৰ পিঠিত দিয়া হ'ব। আৰু তাৰ ইতিহাস জানিবলৈ মই আপোনালোকক লাহে লাহেকৈ মই এটি সংখ্যাৰে লাহে লাহেকৈ বুজাব বিচাৰিম। আৰু যাৰ মই তথ্য অনুসৰি মই ইতিহাসৰ বিষয়ে অলপ তথ্য আছে বুলিহে মই আপোনালোকক কিছু ক'ব পাৰিম, বা ইতিহাসৰ জৰিয়তে মই কিছু আপোনালোকক উল্লেখ কৰিব পাৰিম কথাবোৰ। আহক তেনেহ'লে মই স্বাগতম জনাই মই আপোনালোকৰ ভিডিঅ'টি আৰু মই নজনা আৰু আপুনিও নজনা কিছু ইতিহাসৰ বিষয়ে আমি গম পাওঁ। আহকচোন বাৰু শুনি লওঁ আহক। আচলতে এই পূজা বেংগলী সম্প্ৰদায়ৰ লোকসকলে বেছি কৰে। আৰু আপোনালোকে দেখিব পাৰিছে মই ইয়াৰ কিছু ইতিহাস ক'ব বিচাৰোঁ। এই দেখক প্ৰথমতে আপুনি সেৱা এটা কৰি লওঁ। মহাদেৱৰ কালি আছে, তেওঁলোকক সেৱা কৰি মই ইতিহাসৰ বিষয়ে অলপ জানিব মানে আপোনালোকক জনাব বিচাৰিম। এই মাহটো আছিলে শিৱ আৰু পাৰ্বতীহঁতৰ হৰগৌৰী মিলনৰ মাহ, মানে তেওঁলোকৰ আটাইতকৈ ভাল লগা মাহ। তো তাৰ ইতিহাসৰ মই আপোনালোক কিছু ক'ব বিচাৰিম। আহকচোন অলপ জানি লওঁ। আহক। বান ৰজা দ্বাৰকাৰ অধিপতি বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিছিল। যুদ্ধত বান ৰজা আহত হৈ চ'ত মাহৰ শেষৰ দিনটোত ভগৱান মহাদেৱৰ ওচৰত নিজকে তেজ ওলাই তেওঁক সমৰ্পণ কৰিছিল। বান ৰজা চ'তৰ শেষৰ দিনটোত ভগৱান মহাদেৱক নিজৰ বিভিন্ন নৃত্য গীতেৰে তেওঁ নিজৰ আহত হৈ মহাদেৱক প্ৰসন্ন কৰিছিল, মানে মহাদেৱক সমৰ্পণ কৰিছিল। তেওঁ এটাই উদ্দেশ্য আছিল অমৰত্ব, যাতে অমৰত্ব লাভ কৰে। হয়, আপোনালোকে গম পাই যে বান ৰজাৰ কথা। এতিয়া আহিলোঁ আমি এই চৰক পূজাত কোনো ধৰণৰ ৰাজা মহাৰাজা কিংবা ব্ৰাহ্মণ সম্প্ৰদায়ৰ মনোৰঞ্জনৰ বাবে নহয়, কিন্তু দেল আৰু নীল পূজাত গাজনৰ অংশ। এই গাজনৰ অংশত ব্ৰাহ্মণ সম্প্ৰদায়ৰ অতি গুৰুত্বপূৰ্ণ। তাৰপিছত অংশ হ'ল চৰক পূজা। চৰক অৰ্থাৎ শিৱলোক প্ৰাপ্তিৰ হয় চ'ত মাহত নৃত্য কথা ৰাণী ৰঞ্জাপ্ৰতি ধৰ্মৰাজ সন্তুষ্ট কৰিবলৈ গাজন প্ৰথমতে প্ৰচলন কৰে। এই কথাবোৰ উল্লেখ আছে ধৰ্মমংগলত। আৰু আপোনালোকে গমে পায়। আৰু তেওঁৰ পৰা এতিয়ালৈকে বৰ্তমান আমাৰ চৰক পূজা চলি আছে, জেনেৰেশ্যন বাই জেনেৰেশ্যন। এতিয়া বৰ্তমান আমাৰ ৱেষ্ট বেংগল, বাংলাদেশ, ত্ৰিপুৰা আদি কৰি অসমতো এতিয়াও প্ৰচলন হৈ আছে চৰক পূজা। অসমত মানে আমাৰ অসমত থকা বেংগলী সম্প্ৰদায়ৰ মানুহ আমাৰ চৰক পূজা উদযাপন কৰে। আহিলোঁ আমি এতিয়া আধুনিক যুগত। চৰক পূজা আচলতে শিৱ আৰু কালী মাতাৰ হয়। আপোনালোকে গম পায় যে ইয়াৰ আৰু বিস্তাৰিত ক'বলৈ একো নাই। তাৰপিছত আহিলে 1485 চনত আৰম্ভ হৈছিল। ৰাজা সুন্দৰ নন্দন ঠাকুৰে বংগত প্ৰথমতে প্ৰচলন কৰে। যদিও আধুনিক যুগত আহি পৰে আমাৰ 1865 ব্ৰিটিছ চৰকাৰ অতি ভয়ানক পূজা বুলি তেওঁলোকে বন্ধ চেষ্টা কৰিছিল, কিন্তু বন্ধ প্ৰায় আমাক কৰিব পৰা নাই। একেবাৰে বন্ধ কৰিব পৰাও নাছিল যদিও এতিয়ালৈকে বৰ্তমান চলি আছে, কিয়নো ব্ৰিটিছ চৰকাৰে অতি ভয়ানক বুলি এই পূজাখন বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু বাঙালী আৰু হিন্দু মানে ভাৰতীয়সকল বাৰু মানিবনে? নামানে। জেনেৰেশ্যন বাই জেনেৰেশ্যন চলি আছে, তেওঁলোক সেইবাবে আমাৰ এই পূজা বন্ধ হোৱা নাছিল আৰু আজিলৈকে এই পূজা চলে। আৰু আপোনালোকে গম পায় চ'তৰ মাহটো একচুৱেলি কিয় বা এই গাজনৰ মাহ আমাৰ তিনিটা অংশত কৰা হয়, মানে চ'ত মাহ আৰু বহাগৰ কিছু সময়ত পতা হয়। আৰু এই আপোনালোকে ভালেই গম পায় যে এয়া আছিল মানে হৰগৌৰী। আৰু বহুত ইতিহাস আছে
আৰু বন্ধুসকল এই মাহটো মানে চ'ত মাহৰ মানে চ'ত মাহটো আপোনালোকে বহুত নিয়ম নীতিৰ মাজেৰে এই সন্যাসীসকল বহুত কষ্টৰ মাজেৰে চলে আৰু আপোনালোকৰ না ভৰিত আছে চেণ্ডেল না শুবলৈ আছে ভাল অথলে মানে ফুৰিয়ে থাকে দিন ৰাতি আৰু এক দেৱতাৰে মানে পূজা কৰি মহাদেৱক সন্তুষ্ট কৰিবলৈ দিনে ৰাতি পৰিশ্ৰম কৰি অতি মানে ভয়ানক নৃত্যৰ মাজেৰে নিজকে আহত কৰি ভগৱানক প্ৰসন্ন কৰিবলৈ চেষ্টা চলায় হয়তো এতিয়াৰ পৰা নহয় আদি যুগৰ পৰা চলি আছে এতিয়ালৈকে বৰ্তমান সময়লৈকে চলি আছে আৰু যি এনেকৈ এক বিশ্বাস থাকে যে ভগৱানৰ প্ৰতি সেই বিশ্বাস অনুযায়ী কামবোৰ চলি আছে আৰু ওচৰৰ পূজাবোৰ মেলাত চলায় আৰু হয়তো আপোনালোকেও নিজেও গম পাব হয়তো বিশ্বাস যেন লাগে এজন মানুহক তেনেকৈ যদি কৰা হয় তো ভাবকচোন বিশ্বাস কিয়নো নহ'ব বাৰু ইমান ভয়ানকৰ দৃশ্য যদি আপোনালোকে চাব বিচাৰে তো আপোনালোকে প্ৰেক্টিকেলি হৈ আহক এইখন আছিল আমাৰ গাঁও গাংমথান গাঁৱৰ অন্তৰ্গত গাংমথান গাঁও পঞ্চায়তৰ অন্তৰ্গত শান্তিপুৰ নামৰ গাঁও হয়তো বিভিন্ন জেগাত উদযাপন কৰা হয়তো আপোনালোকৰ গাঁৱৰ যদি কোনোবা উদযাপন কৰে আপোনালোকে কিবা জানিলে প্লিজ মোৰ কমেণ্টতো কৈ যাব আৰু যিহেতু মই নজনা কথা আপুনিও জানিব পাৰে আৰু আপুনি নজনা কথা মই জানিব পাৰোঁ কাৰণ ইতিহাস সদায় লিখিত থাকে আৰু ইতিহাসৰ অবিহনে যেন বৰ্তমান নহয় আৰু বৰ্তমান অবিহনে ভৱিষ্যত কেতিয়াও নহয় হয়তো মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি ভগৱান আছে আমাৰ সদায় লগত নেকি হয় লগত আছে যদি ভাল থাকে বেয়াও আছে বেয়া থাকিলে ভালো আছে অতি আমাৰ এয়া দেখিব পাইছে ইমান ধুনীয়া ভগৱান হয় এক পূৰ্ব বিশ্বাসৰ জৰিয়তে আমি এই পূজা উদযাপন কৰা হয় আৰু লাহে লাহে দেখিব পাইছে সমস্ত মানুহৰ সংখ্যা বাঢ়ি আছে আৰু সকলো গাঁৱৰ ৰাইজৰ মানুহখিনি আমাৰ ইমান ধুনীয়াকৈ মানে পূজাখন চাব হয়তো বিশ্বাস আছে বিশ্বাসৰ জৰিয়তে আমাৰ এই ভিডিঅ'টো চাই থাকক আৰু প্ৰগ্ৰাম চাইছে কমেণ্ট কৰিব লাইক কৰিব আৰু আপোনালোকে দেখিব পাইছে এয়া আছিল আমাৰ গছজোপা ওপৰত লগাই হিচাপে আৰু সন্তুষ্ট কৰিবলৈ চাইছোঁ মই আপোনালোকক বিচাৰিলোঁ আৰু মোৰ নাম্বাৰ ইয়াত লিখি থাকিব পাৰিম হয় আপোনালোকে গম পায় আজি চ'ত মাহ বুলি ক'লে আমি ঘৰৰ বহি মিলনৰ মাহ বুলি বুজি পাওঁ অৰ্থাৎ মহাদেৱ আৰু পাৰ্বতীৰ মিলনৰ মাহ অৰ্থাৎ বিবাহ বাৰ্ষিকত কাৰ্যসূচী চলা হয় আৰু তেওঁৰে কিছু অংশ বুলি আমি বুজি পাওঁ আৰু এনেকৈ দেখিব এই গছটো আমি বাবা ভোলেনাথ বুলি গম পায় আৰু এই ভোলেনাথৰ বিষয়টো আমাৰ সেৱা কৰিলোঁ আৰু এনেকুৱা দেখিব পাইছে ইমান ধুনীয়াকৈ মানুহৰ সংখ্যা বাঢ়িছে আৰু এনেকুৱা দেখিব পাইছে মানুহৰ আৰু যিহেতু মই কেমেৰা কৰি আছিলোঁ আৰু সকলোৱে মোকে বিচাৰিছিলে এয়া দেখিব পাইছে স্বয়ং মহাদেৱ আৰু মা কালী আহি পৰিলে আৰু আপোনালোকে গম পায় ইমান ধুনীয়া যদি হয় বিশ্বাস কিয়নো নহ'ব আমাৰ ইমান ধুনীয়া চলি আছে আৰু মই নিজে চাই আছোঁ ন নিজে দেখিলে আপোনাক প্ৰেক্টিকেল দেখা বস্তু আৰু আপুনি বাৰু মিছা ক'বনে নকয় তো হয় আপোনালোকে ভালেই লাগিছে তো আপোনালোকৰ লগত মোৰো ভাল লাগিলে আৰু দেখিব পাইছে মা কালী আৰু মহাদেৱৰ নৃত্য আহকচোন কিছু উপভোগ কৰোঁ আৰু চাই লওক আপুনি হয়তো মই মিউজিকবিলাক কাটি দিলোঁ কাৰণ মিউজিক থাকিলে মোৰ কপিৰাইট লাগিব পাৰে গতিকে মই মিউজিক কাটি দিলোঁ আৰু এনেকৈ দেখিব পাইছে মা কালীৰ নৃত্য কাৰণ চৰক গছৰ তলত এক নিয়ম আছে যি নেকি মা কালী আৰু মহাদেৱ এক নৃত্য কৰিব লাগিব এই নৃত্য আমি ভয়ানক নৃত্য বুলি ক'ব পাৰি আৰু এইটো কৈছে ঢাক বজাইছে এই বাদ্যটোক কোৱা হয় ঢাক আৰু এনেকুৱা দেখিব পাইছে হয়তো নৃত্য চলি আছে আৰু আপোনালোকক দেখিব পাৰিলে গতিকে আপোনালোকে চাই লওক মোৰ এই ভিডিঅ'টি সম্পূৰ্ণ ৰূপত আহকচোন বাৰু মই মিউজিক নাই দিয়া আপোনালোকে নিজে গম পাব এই ধুনীয়া ভিডিঅ'বোৰত আপোনালোকে কিছু মুহূৰ্ত নিজে বুজি লওক তো ইমান এটা আছিল আজি মোৰ ভিডিঅ' আৰু আপোনালোকে প্লিজ পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ আদি সকলো বস্তু কৰি দিব যাতে ভিডিঅ'টো লাহে লাহে যাতে প্ৰচলন মানে বৃদ্ধি পাই ভাইৰেল হয় অ'কে বন্ধুসকল আজি আছিল ইমানতে ভিডিঅ' আপোনালোকে চাই লওক সম্পূৰ্ণ ভিডিঅ'